নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। SCERTৰ DLED এডমিশ্যন বহুতে ইয়াৰ বাবে ৰখি থাকে, গতিকে ইতিমধ্যে তাৰ নটিচ আহিলে অনলাইন কেতিয়াৰ পৰা আৰম্ভ হ'ব, এপ্লাই কেনেকৈ কৰিব পাৰিব বা অনলাইন ফিজ কিমান, লাষ্ট ডেট কেতিয়া, এইসমূহ আজিৰ ভিডিঅ'টোত জনাই দিম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি আমি যি নটিচখনলৈ যাব বিচাৰিছো, য'ত গোটেইবোৰ তথ্য তোমালোকে চাব পাৰিবা, তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে হৈছে নটিচখন। ইয়াত যি দি আছে এডমিশ্যন নটিচ প্ৰি এন্ট্ৰি টেষ্ট 2025 ফৰ এডমিশ্যন ইনটু 2-year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED, যাক কোৱা হয় কোৰ্চ ফৰ দ্য সেকশ্যন 2025-27 2025 পৰা 27 বাবে যি 2-year বাবে ডিপ্ল'মা DLEDৰ সেইখনৰ বাবে যি এডমিশ্যন, সেই এডমিশ্যন নটিচ হয় এইখন। আৰু ইয়াত দিয়া আছে 2-year ডিপ্ল'মা DLED কোৰ্চ। আৰু আমি এতিয়া চাওঁ ইয়াৰ কোৱালিফিকেশ্যন, মিনিমাম কোৱালিফিকেশ্যন কিমান। The candidate must have passed higher secondary, যি হাই ছেকেণ্ডেৰী ৰিকগনাইজ বৰ্ডৰ পৰা পাছ কৰা হ'ব লাগিব আৰু এটলিষ্ট 50% মাৰ্কছ থকা হ'ব লাগিব। এইটো ইয়াত জনাইছে। গোটেই অপশ্যনেল এক্সট্ৰা ফৰ্থ ছাবজেক্ট গোটেইবোৰে 50% থকা হ'ব লাগিব। আৰু ফৰ কেণ্ডিডেট বিলং SC, ST, STH এই কেটেগৰী সকলৰ বাবে ৰিলেক্সেশ্যন অফ 5% মাৰ্কছ, মানে 5% মাৰ্কছ ৰিলেক্সেশ্যন থাকিব। SC, STP বা STH এই সকলৰ বাবে মানে 45% সিহঁতৰ হ'ব। আৰু এজটো চাওঁ, যি এজ দিয়া আছে, the candidate must not be less than 18 years and not more than 34, অৰ্থাৎ 18 বছৰৰ তলৰ হ'ব নালাগিব আৰু 34 বছৰৰ ওপৰৰ হ'ব নালাগিব। এজ অন 1 জুলাই 2025 তাৰিখ অনুসৰি, 1 জুলাই 2025 তাৰিখ অনুসৰি যি কেণ্ডিডেট তেখেত 18 বছৰৰ তলৰ আৰু 34 বছৰৰ ওপৰৰ হ'ব নালাগিব। আৰু দেয়াৰ উইল বি ৰিলেক্সেশ্যন 2 years upper age limit for candidate belong to SC, STP, STH categories, এই সকলৰ বাবে 2 বছৰ ৰেহাই থাকিব যি ৰিলেক্সেশ্যন। অৰ্থাৎ তেখেতসকলে 34 নহয়, তেখেতে 36 লৈকে কৰিব পাৰিব। আমি তাৰপিছত আহিছোঁ যি ৰিজাৰ্ভেশ্যন যিহেতু থাকে, গতিকে ৰিজাৰ্ভেশ্যনৰ ওপৰত ইয়াত যি চিট থাকে, চিটসমূহ ৰিজাৰ্ভ কেটেগৰীত থাকে কিছুমান, OBC, MOBC, SC, STP, STH, পাৰ্চন উইথ ডিজেবিলিটি, EWS থকা সকলৰ বাবে যি ৰিজাৰ্ভেশ্যন পলিচি থাকে, বাকী সকলৰ বাবে নাথাকে। এতিয়া আহিছোঁ হাউ টু এপ্লাই, অৰ্থাৎ এপ্লাই কেনেকৈ কৰিব। কেণ্ডিডেট মাষ্ট ছাবমিট দেয়াৰ এপ্লিকেশ্যন ফৰ্ম থ্ৰুত অনলাইন মোড only by visiting of official website www.scert.pet.com in, এই ৱেবছাইটত গৈ তোমালোকে অনলাইন কৰিব লাগিব। অনলাইন মোড অকল কৈছে, অনলাইন মোডত কৰিব লাগিব অনলি। নো আদাৰ মোড এপ্লিকেশ্যন উইল বি ইণ্টাৰটেইনড, মানে বেলেগ মোড নহ'ব, অনলাইন মোডতে কৰিব লাগিব। তাৰপিছত আহিছোঁ এপ্লিকেশ্যন ফিজ কিমান তোমালোকে সেইটো জানি লোৱা। 600 rupees, 600 অনলি হৈছে ইয়াৰ যি অনলাইন ফিজ। এইটো তোমালোকে যি অনলাইন পেইড থ্ৰুত ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড এইসমূহৰ যোগেদি ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্মৰ লগত এইটো দিব লাগিব 600। এডমিট কাৰ্ডটো তোমালোকে কেনেকৈ উলিয়াব পাৰিবা সেইটো দিছে ইয়াত। কেণ্ডিডেট হেভ টু ডাউনলোড হিজ বা হাৰ এডমিট কাৰ্ড ফ্ৰম ৱেবছাইট, ইয়াৰ যিটো ৱেবছাইট, এই ৱেবছাইটটোত গৈ তোমালোকে পিছত
এডমিট কাৰ্ডখন উলিয়াব পাৰিবা এডমিট কাৰ্ড কেতিয়া উলিয়াব পাৰিবা তাৰো ডেট দিয়া আছে তলত আমি তাৰ বিষয়ে জনাম তাৰ পিছত আহিছো ভেনু ফৰ প্ৰি এন্ট্ৰি টেষ্ট 2025 এইটো সকলোৱে জানিবা নিজৰ যি ডিস্ট্ৰিক্ট সেই ডিস্ট্ৰিক্ট সিলেক্ট কৰিলে তাতে পাৰিবা তাৰ পিছত আমি আহিছো ইম্পৰ্টেন্ট ডেট সম্পৰ্কে এইকেইটা তোমালোকে মনত ৰাখিবা ওপেনিং অফ অনলাইন সাবমিশন এপ্লিকেশন কেতিয়াৰ পৰা অনলাইন আৰম্ভ হ'ব 18 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা ইয়াৰ অনলাইন আৰম্ভ হৈছে গতিকে সকলোৱে যিসকলে কৰিব বিচাৰা ডিএলএড সেই সকলে অনলাইন কৰিব পাৰিবা তাৰ পিছত আছে ক্লোজিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশন উইথ জি ফিজ পেমেন্ট হেতু কেতিয়াৰ লৈকে তোমালোকে কৰিব পাৰিবা অনলাইন লাষ্ট ডেট 5 তাৰিখলৈকে 5/6/2025 লৈকে তোমালোকে অনলাইন কৰিব পাৰিবা তাৰ পিছত আছে যি ডাউনলোড অফ এডমিট কাৰ্ড তোমালোকে এডমিট কাৰ্ডটো কেতিয়া ডাউনলোড কৰিব পাৰিবা 5/7/2025 5/7/2025 এই তাৰিখৰ ভিতৰত তোমালোকে যি এডমিট কাৰ্ড সেই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবা আৰু যি এক্সাম ডেট অফ প্ৰি এন্ট্ৰি টেষ্ট পিইটি বুলি যি কোৱা হয় 2025 তাৰ কেতিয়া অনুষ্ঠিত হ'ব 13/7/2025 13/7/2025 তাৰিখে ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব প্ৰি এন্ট্ৰি টেষ্ট আৰু যি ডিক্লেৰেশ্যন অফ ৰিজাল্ট কেতিয়া দিব 28/7/2025 28 তাৰিখে ইয়াৰ যি ৰিজাল্ট সেই ৰিজাল্ট প্ৰকাশ পাব গতিকে যিসকলে দিব বিচাৰা সেইসকলে সোনকালে অনলাইন কৰি লোৱা আজি যেহেতু অনলাইন আজিৰ পৰা আৰম্ভ হৈছে আৰু ডিএলএডৰ বাবে কি চাব লাগিব কেনে ধৰণৰ কোৱেশ্চন আহে আমি আমাৰ ভিডিও চেনেলত ভিডিও সমূহ দিম গতিকে যিসকলে অনলাইন কৰিছা বা এক্সাম দিব বিচাৰা সেইসকলে চাব পাৰিবা আৰু যোৱা বছৰো কেনে ধৰণৰ কোৱেশ্চন আহিছিল এই সমূহ লৈ আহিবলৈ কম আমি আজিৰ পৰা ডিএলএডৰ বাবে ৰেগুলাৰ ক্লাছসমূহ দিম গতিকে সকলোৱে চাব আজিৰ ভিডিওতে চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা যিসকলে আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে আজিৰ ভিডিওটো ইমানে ধন্যবাদ